তো এইখন হল এখন মিনি ফৰেষ্ট বুলি ক'ব পাৰে। এইখন মইয়ে HSLC পাছ হোৱাৰ পিছত বনাইছিলোঁ, মানে বনাব খুজিছিলোঁ, কামটো ভালকৈ নহ'ল। ফেঞ্চিং দিয়া হৈছিল যদিও ফেঞ্চিংখিনি নোহোৱা হ'ল, ঘৰৰ লগত নহয় যিহেতু, ঘৰৰ পৰা অলপ আঁতৰত, যাৰ ফলত গৰু ছাগলীয়ে পুলিবিলাক খালে আৰু এতিয়া অকল জংঘলৰ গছ কেইজোপামান আছে। তো ভাবিছোঁ ইয়াক নতুন কৰি ফেঞ্চিং মাৰি আৰু ভালকৈ বনাব লাগিব। তো যি নহওক, আজি ইয়াত অহাৰ মূল উদ্দেশ্য হ'ল, মই যেহেতু বৰ্তমান ফৰেষ্টত কাম কৰি আছোঁ, আগৰ ভিডিঅ'ত চাইছে, তো তাতে এটা কি লৈ আহিছোঁ মই দেখুৱাই আছোঁ। এইটো এটা নিজে বনাইছোঁ যেনিবা। তো এইটো দি কিছুমান এইটো আজি টেষ্ট কৰিম ফৰেষ্টৰ মাজত কেনে কাম কৰে, গছ গছনিবিলাক কাটে নে নাই। যিহেতু তাত আমাৰ ফৰেষ্টৰ মাজত হাতীৰ পিঠিত উঠি একেকোবে কিছুমান ডাল গছজাতীয় কাটে, গছ মানে জংঘলৰ গছ। তো সেইখিনি আজি টেষ্ট কৰিব আহিম। আৰু এইখনো ধাৰটো ঠিকে আছে নে নাই ভালকৈ চিনি নাপাওঁ এইবিলাক বস্তু, যিহেতু অস্ত্ৰখিনি, সেইটো আজি টেষ্ট কৰিবলৈ আহিলোঁ। লগত আছে, মোৰ লগত এজন আছে, এয়া চাওক। তো আৰম্ভ কৰিছোঁ। প্ৰথমতে এটা ডাল কাটি চাওঁ, এইটো যেনিবা লৈছোঁ। কাটিল মোটামুটি ঠিকে আছে, আৰু বাকী অলপ কাটি আছোঁ, চাওক। এইটো ধৰি লওক একেকোবে কাটে। আৰু দুখৰ বিষয় এটা দেখুৱাই আছোঁ। দুখৰ বিষয় হ'ল, আমাৰ মানুহ নথকাৰ ফলত, মেইনটেনেঞ্চ নথকাৰ ফলত একে মাজেদি গাড়ী অহা যোৱা কৰিছে। ঘৰৰ পৰা যিহেতু অলপ আঁতৰত আছে, আমাৰ মানুহো নাই। তো যি নহওক, এতিয়া এইখন ভালকৈ বনাব লাগিব, ভাল ভাল গছ গছনি ৰুব লাগিব। হয়তো পিছত দেখুৱাম, ভালে কুশলে থাকিলে চাৰিওফালে ঘেৰি দিব লাগিব। আৰু অলপ জংঘলখিনি কাটি দিওঁ। ভিতৰত এনে পুৰা ডিপ জংঘল হৈ আছে, কিন্তু কামৰ গছ নহয় এইবিলাক গোটেইখিনি তহিলং কৰিব লাগিব। কৰি ভালকৈ গমাৰি গছ হওক বা বেলেগ ধুনীয়া গছ লগাব লাগিব। যি নহওক, আজি অলপ কাটিলোঁ জংঘলখিনি। তো এনে পৰিৱেশ ইয়াৰ ভিতৰত, গোটেইখিনি জংঘলৰ গছ হৈ গৈছে। তো আজিৰ কাৰণে এইখিনিয়ে, পিছত আৰু আপডেট দি থাকিম কি কি হয়। তো যি কি নহওক, আকৌ এবাৰ দেখা হ'ব আমাৰ। টিল দেন কিপ ছাপোৰ্টিং আছ এণ্ড চি ইউ চুন। বাই বাই।